চাওক সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি বিকশিত ভাৰতৰ সপোন এয়া বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিকশিত অসমৰ সপোন আজি সকলোৱে অনুভৱ কৰিব পাৰিছে। সেই উদ্দেশ্য আমিও দেখিছোঁ আৰু সেয়েহে আমাৰ যি যুৱ প্ৰজন্মই ভাৰতীয় জনতা যুৱ মৰ্চাত সকলোৱে একত্ৰিতভাৱে যোগদান কৰা এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিম আৰু অসমৰ যি সৰ্বাংগীন উন্নয়ন ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে ভাৰতীয় যুৱ মৰ্চাই কৰি যাব আৰু এই যোগদান কাৰ্যসূচীত নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যক লোক আহিছে নেতৃত্ব ল'ব পৰা। ইতিমধ্যেই ভাৰতীয় জনতা যুৱ মৰ্চাৰ যি ৰাজ্যিক নেতৃত্ব এই নেতৃত্ব শক্তিশালী ৰূপত এই যে সদস্যতা ভৰ্তি অভিযান আৰম্ভ কৰিছে আৰু আমিও আশাবাদী যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত 5খন হ'ব আৰু সেয়া বৰ বেছি দিন নাই আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দক্ষতা আজি সমগ্ৰ ভাৰতবৰ্ষই বিশ্বাস কৰিবলৈ বাধ্য হৈছে আৰু অসম সোণৰ অসম হ'ব সেই কথাটো নিশ্চিত।